জল জীৱন মিছনৰ নামত কি চলিছে ৰাজ্যত ঘৰে ঘৰে নল ঘৰে ঘৰে জল এতিয়া অতীত JJM আঁচনিৰ ৰূপায়ণত ব্যাপক অনিয়ম দৰঙৰ কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভেৰভেৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বেগাৰ কাষত নিৰ্মীয়মান অৱস্থাত থকা JJM আঁচনিত সংঘটিত হৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি প্ৰাককলনমতে কাম নকৰি একাংশ ধন সৰকোৱাৰ অভিসন্ধি ৰচিছে ঠিকাদাৰ আৰু বিষয়াই 1,20,22,000 টকাৰ এই আঁচনি মঙলদৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে নিৰ্মাণ হৈ আছে আৰু নিবিদা লাভ কৰিছে কাৰ্গিল এণ্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানে প্ৰায় 9 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইন হ'ব লাগিছিল যদিও মাত্ৰ 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইন বহুৱাই কাম সামৰাৰ অভিযোগ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে কামটোৰ ক্ষেত্ৰত আমি হয়তো ক'ব বিচাৰো ইয়াত হয়তো দুৰ্নীতি হৈছে দুৰ্নীতিৰ এগেষ্টত হয়তো আমি হয়তো ভাবো যে যাতে দুৰ্নীতি নকৰি ভাল হ'ব লাগে কামটো ভাল কৰিব লাগে আৰু আমাৰ এইখন হয়তো আঁচনি JJMৰ আঁচনিটো যাতে হয়তো মানে বহুদিন মানে লাষ্টিং কৰে আৰু যি হিচাপত কাম কৰি আছে দেখা পাই আছো যে 2-3 বছৰৰ ভিতৰতে হয়তো নষ্ট হৈ যাব কামটো একেবাৰে নিম্নমানৰ হৈছে যি হিচাপত এষ্টিমেটত আছে সেই হিচাপত কৰা নাই আমি আশাবাদী যে হয়তো মানে বিভাগীয় ফালৰ পৰা যাতে হয়তো আমাৰ এই স্কিমটো তদন্ত মৰ্মে ভালদৰে কামটো হয়তো কৰিব পাৰে আমি হেটো মানে বিচাৰিছো ইয়াৰ উপৰিও পকি বেৰৰ খুঁটাত কমকৈ ৰড ব্যৱহাৰ কৰাৰ ফলত বেৰত মেলিছে চিৰাল ফাট এই সমগ্ৰ বিষয়টো স্থানীয় ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মংগলদৈ সংমণ্ডলৰ বিষয়া অভিযন্তাৰ দৃষ্টিগোচৰ কৰিছিল যদিও কোনো ফল নধৰাত অৱশেষত সংবাদ মাধ্যমৰ কাকচাপে স্থানীয় ৰাইজ এনেকে যদি কাম কৰে মাত্ৰ লাভান্বিত ঠিকাদাৰৰো অভিযন্তাই হ'ব ৰাইজ কোনো ধৰণৰ লাভান্বিত নহয় 1-2 বছৰৰ পিছত গোটেইখিনি স্কিম ইয়াতে নষ্ট হৈ যাব ৰাইজ কিন্তু উপকৃত নহয় গতিকে আমি ক্ষুভিত এনেকে যদি গভৰ্ণমেণ্টে কাম কৰে মুখ্যমন্ত্ৰী মহোদয় যদি এনেকে ধৰণৰ দুৰ্নীতিৰ ক্ষেত্ৰত যেটো শূন্য সহনশীলতা নীতি তেখেতে অৱলম্বন কৰি আছে গতিকে আমি ওয়েলকাম জনাইছো নিজাববীয়া তেখেতে ইয়াতে এটা তদন্ত কৰক মই তেখেতক কমপ্লেইন কৰিছো সিএম অনলাইনত সিএমক কমপ্লেইন কৰিছো ডিসি মহোদয় কমপ্লেইন কৰিছো আজিলৈকে কোনো ধৰণৰ সদুত্তৰ আমি পোৱা নাই আমি খুব বেয়া পাইছো আমি ধিক্কাৰ জনাইছো আমি যদি এইটো স্কিম লৈ ৰাজপথত উলিয়াব লাগে তথাপিতো আমি উলিয়াম গতিকে আমি সৰকাৰক দাবী জনাইছো বিভাগীয় মন্ত্ৰী আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেখেতে নতুনকে দায়িত্ব পাইছে তেখেতে আমাৰ ইয়াত তদন্ত মৰ্মে দৰং জিলাৰ যেটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছে তেখেতক অফিসত তদন্ত কৰক তেখেতক লৈ আমাৰ বেগাৰকাক গাঁৱত আহক ইয়াতে দুৰ্নীতি হৈছে নহৈছে আমি ওয়াল ভাঙি ভাঙি দেখুৱাই দিম লগতে অতি শীঘ্ৰেই উচিত তদন্ত কৰি বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে নতুনকৈ দায়িত্ব লোৱা বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই ক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট গিৰিন ৰাভাৰ সহযোগত উদালগুৰিৰ পৰা জিতুমণি ডেকা ভিজন প্ৰাগ